নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা খুব ভাল খবৰ আহি গৈছে। ৰেলৱেৰ ফালৰ পৰা গ্ৰুপ বিৰ ৩২,০০০তকৈ অধিক ভেকেঞ্চিৰ নটিফিকেশ্যন আহি গৈছে, যাৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। 10 পাছ মিনিমাম এলিজিবিলিটি লাগিব আৰু ইয়াত যথেষ্টসমূহ পোষ্ট আছে, সকলোবিলাক জোনৰ কাৰণে ওলাইছে। আপোনালোকক সকলো ডিটেইলছ মই দেখাই যাম, কি পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কিমান চেলাৰী হ'ব, কেতিয়াৰ পৰা এপ্লিকেশ্যন প্ৰচেছটো হ'ব। সেইকাৰণে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰেলৱে ভেকেঞ্চিখিনি দেখুৱাৰ আগতে এটা লোৱাৰ ডিভিজন ক্লাৰ্ক বা লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ পোষ্ট ওলাইছে। এইটো কাৰ্বি আংলং জুডিচিয়াৰীৰ পৰা আহিছে। এইটো এটা গ্ৰেড 4ৰ পোষ্ট হয়। মই ভাবিলোঁ আপোনালোকক পুতুককৈ এই পোষ্টটোৰ বিষয়ে জনাই দিওঁ। কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি দিব পাৰিব। ইয়াত এটা আনৰিজাৰ্ভ কেটেগৰীত পোষ্ট আছে আৰু দৰমহা কৈছে 14,000ৰ পৰা 70,000লৈকে দিব আৰু লগতে থাকিব গ্ৰেড পে 6,200 আৰু বাকী গভৰ্ণমেণ্টৰ এলাউঞ্চসমূহ পাব। এজ লিমিট 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু গভৰ্ণমেণ্টৰ ৰুল হিচাপে এজ ৰিলেক্সেশ্যনসমূহ থাকিব। ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন উইথ কম্পিউটাৰ নলেজ বিচাৰিছে। তাৰমানে যিকোনো এটা ছায়েন্স আৰ্টছ বা কমাৰ্চত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে আৰু যদি কম্পিউটাৰৰ নলেজ আছে, তেতিয়াহ'লে পোষ্টকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এই পোষ্টসমূহৰ কাৰণে যোনটো এপ্লাই কৰা প্ৰচেছ হ'ব, সেইটো হ'ব আপোনালোকে এখন ছেল্ফ এটেষ্টেড ফটো কপিজ ল'ব লাগিব আপোনালোকৰ সকলো ডকুমেণ্টছৰ। তাৰপিছতে ধৰি লওক এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট যিমানখিনি আছে সেইখিনি লৈ পেলাই আপোনালোকে যোনখন এখন যে পাৰ্ট 9 গেজেট ফৰ্ম থাকে, সেইখনত আপোনালোকে পঠাই দিব লাগিব লাষ্ট ডেটৰ ভিতৰত। আৰু আপোনালোকে এটা ইমেইল আইডি আৰু মোবাইল নম্বৰ দিব লাগিব এপ্লিকেশ্যন ফৰ্মখনৰ লগত। আৰু যেতিয়া আপোনালোকে পোষ্টত পঠাব বা হেণ্ডটো যেতিয়া পঠাব, যোনটো এনভেলপত লিখি দিব ডকুমেণ্টছবিলাক, তাৰ ওপৰত লিখি দিব ফৰ দ্য পোষ্ট অফ লোৱাৰ ডিভিজন এছিষ্টেণ্ট বুলি। আৰু যোনটো এড্ৰেছত পঠাব লাগিব সেইটো হৈছে দ্য ছেক্ৰেটাৰী, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, ৱেষ্ট কাৰ্বি আংলং, হামৰেন জুডিচিয়েল কোৰ্ট কমপ্লেক্স, ৱেষ্ট কাৰ্বি আংলং, চাৰিআলি হামৰেন, পিন 782486। আপোনালোকে বাইক কুৰিয়াৰো পঠাব পাৰিব বা পাৰ্চনেলিও গৈ পেলাই তাত এটা ড্ৰপ বক্স থাকিব, সেইটোত আপোনালোকে দি দিব লাগিব। আৰু এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰা যোনটো লাষ্ট ডেট হ'ব, সেইটো হ'ব 6 জানুৱাৰী। যদি এই পোষ্টটোৰ কাৰণে আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, তেন্তে এপ্লাই কৰি দিব পাৰিব। এতিয়া আমি চাওঁ আহক ৰেলৱে যোনকেইটা গ্ৰুপ ডি ভেকেঞ্চি আহিছে সেই চাকৰিকেইটাৰ ডিটেইলছ। এতিয়া মই আপোনালোকৰ স্ক্ৰীণত দেখাইছোঁ। এইটো ৰেলৱে গ্ৰুপ ডি ভেকেঞ্চি 2025 শ্বৰ্ট ডিটেইলছ। RRB ফালৰ পৰা এইখন আহিছে। ইয়াতে যিখিনি ভেকেঞ্চিজ আহিছে সেয়া হৈছে পইণ্টছমেন, এছিষ্টেণ্ট, ট্ৰেক মেইনটেইনাৰ, এছিষ্টেণ্ট লোকো শ্বেড, এছিষ্টেণ্ট অপাৰেটৰ, এছিষ্টেণ্ট অপাৰেশ্যনছ এণ্ড এছিষ্টেণ্ট TLN/AC। টোটেল যোনটো ভেকেঞ্চি হৈছে 3,2438টা ভেকেঞ্চি আছে। আৰু যদি আপোনালোকে ভেকেঞ্চিসমূহ চাই পোষ্ট ৱাইজ, পইণ্টছমেন বিৰ কাৰণে আছে 5058, এছিষ্টেণ্ট ট্ৰেক মেকানিকৰ কাৰণে আছে 799, এছিষ্টেণ্ট ব্ৰিজৰ কাৰণে 301, ট্ৰেক মেইনটেনেন্স গ্ৰেড 4ৰ কাৰণে আছে 13,184টা পোষ্ট আছে, এছিষ্টেণ্ট PWৰ কাৰণে 247টা পোষ্ট আছে, এছিষ্টেণ্ট CNW কাৰণে 2587টা পোষ্ট আছে, এছিষ্টেণ্ট TRD কাৰণে 1381, এছিষ্টেণ্ট SNTৰ কাৰণে 2012, এনেকৈ কৰি টোটেল আপোনালোকৰ 32,000তকৈ বেছি পোষ্ট আছে। এতিয়া এই পোষ্টসমূহৰ কাৰণে যোনটো চেলাৰী হ'ব 18,000 পাৰ মান্থকৈ হ'ব আৰু এজ হ'ব 18 ইয়াৰ্ছ মিনিমাম আৰু মেক্সিমাম 36 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যনসমূহ থাকিব আৰু তাৰপিছত অনলাইন এপ্লাই কৰিব লাগিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। ইয়াতে সকলো ডিটেইলছবিলাক আছে। 18,000 চেলাৰী হ'ব, 18ৰ পৰা 36 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। টোটেল ইয়াতে যোনটো মোড অফ চিলেকশ্যন হ'ব সেইটো কম্পিউটাৰ বেছড টেষ্ট হ'ব আৰু এইটো অনলাইন হ'ব। এক্সামিনেশ্যন ফি এইটো দিয়া আছে, কিছুমানৰ কাৰণে 250 ৰুপিজ আছে আৰু এইখিনি 500 আছে। ৰিক্ৰুটমেণ্ট প্ৰচেছ, তাৰপিছত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে যেছে আমাৰ এতিয়া গুৱাহাটীৰ কাৰণে বা নৰ্থ ইষ্টৰ কাৰণে এইটো যোনটো NFR ৰেলৱেৰ যোনটো ৱেবছাইট হ'ব rrbguwahati.gov.in, এইটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এই পোষ্টসমূহৰ কাৰণে যোনটো এপ্লাই কৰা এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইটো ক্লাছ 10 পাছৰ ইকুইভেলেণ্ট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। মই বাকী ডিটেইলছখিনি আপোনালোকক এবাৰ দেখাই দিছোঁ। মই অলৰেডি মেনশ্যন কৰিলোঁ কম্পিউটাৰ বেছড টেষ্ট এটা হ'ব অনলাইন আৰু যোনটোত কুৱেশ্যনছ সুধিব জেনেৰেল এৱেৰনেছ, মেথমেটিক্স, জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিঙৰ ওপৰত হ'ব। তাৰপিছত
এপ্লিকেশ্যন প্ৰচেছটো 23 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু এইটো 22 ফেব্ৰুৱাৰীলৈকে হ'ব। এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে জেনেৰেল কেটেগৰীত যদি হয় আপোনালোকে তেতিয়াহ'লে 500 টকা এটা ফিজ হ'ব আৰু বাকী ST SC PWD women ex servicemen transgender minorities economically backward সকলোবিলাকৰ কাৰণে 250 rupees এটা ফিজ আছে। এই 500 টকাৰে 400 টকা shall be refunded are only duly deducting bank charges on appearing in the first stage of CBT। তাৰমানে আপোনালোকে যদি প্ৰথম যোনটো কম্পিউটাৰ বেছ টেষ্টটো হ'ব সেইটো যদি আপোনালোকে এপিয়াৰ কৰে তেতিয়াহ'লে আপোনালোকক 400 টকা ৰিফাণ্ড কৰি দিব, খালি যিখিনি চাৰ্জেছ লাগিব টেক্স আৰু বেংক চাৰ্জেছ সেইখিনি তেখেতলোকে ৰাখিব। চিমিলাৰলি যদি আপোনালোকে ST ST কেটেগৰীত হয় তেতিয়াহ'লে 250 টকাই আপোনালোকক ৰিফাণ্ড কৰি দিব। এই পোষ্টটোৰ কাৰণে এপ্লাই কৰা যোনটো প্ৰচেছ হ'ব সেইটো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ পেলাই কৰিব লাগিব। এইটো যোনটো অফিচিয়েল ৱেবছাইট হয় তাতে গৈ পেলাই আপোনালোকে কৰিব লাগিব, কিন্তু জোন ৱাইজ বেলেগ বেলেগ হ'ব, সেইটো মই আপোনালোকক দেখাই দিম। আমাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে যোনটো গুৱাহাটী অফিচিয়েল ৱেবছাইট হয় সেইটোত আপোনালোকে কৰিব লাগিব। ক্লিক অন দ্য নিউ ৰেজিষ্ট্ৰেশ্যন লিংক আৰু তাৰপিছতে ইয়াতে ৰেজিষ্টাৰ ফৰ দ্য এক্সাম এইখিনি গোটেই ডিটেইলছ আপোনালোকে যেনেকৈ পইণ্ট ৱাইজ দিয়া আছে এইখিনি কৰিব। যদি আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন হয় তেতিয়াহ'লে আপোনালোকে ইমেইল আৰু OTP দি ভেৰিফিকেশ্যন কৰি পেলাই নিজৰ এটা একাউণ্ট খুলি ল'ব লাগিব। অলৰেডি যদি আছে আপোনালোকে লগ ইন কৰি ল'ব পাৰিব পাছৱৰ্ডটো দি পেলাই আৰু তাৰপিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে কোনটো লেংগুৱেজত পৰীক্ষাটো দিব সেইটো আপোনালোকে তাতে চুজ কৰাৰ অপশ্যনছ থাকিব আৰু বাকী আপোনালোকে ভেলিড ফটো ID প্ৰুফ তাৰপিছতে পইচা কেনেকৈ ৰিফাণ্ড হ'ব সকলোবোৰ ডিটেইলছ আপোনালোকে তাত মেনশ্যন কৰিব লাগিব। ইয়াতে মিনিমাম যোনটো কোৱালিফিকেশ্যন হয় সেইটো ক্লাছ 10 পাছ হ'ব লাগিব, গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট বা NCVT SCVT পৰা। আৰু এবাৰ চাই ল'ব এইটো মেডিকেল ষ্টেণ্ডাৰ্ড হয়, ভিজুৱেল একুৰেটি এইখিনি। তাৰপিছতে 3টা টেষ্ট হ'ব, কম্পিউটাৰ বেছড টেষ্ট হ'ব, তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি হ'ব আৰু মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াতে যোনটো এক্সামৰ পেটাৰ্ণ হ'ব জেনেৰেল সায়েন্সৰ 25টা কুৱেশ্যন আহিব 25 মাৰ্কছৰ, মেথামেটিক্সৰ 25টা কুৱেশ্যন আহিব 25 মাৰ্কৰ, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ 30টা কুৱেশ্যন আহিব 30 মাৰ্কৰ, জেনেৰেল এৱেৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ 20টা কুৱেশ্যন আহিব 20 মাৰ্কছৰ, টোটেল 100টা কুৱেশ্যন আহিব 100 মাৰ্কছৰ, 90 মিনিটছৰ পৰীক্ষা হ'ব। এইখন হয় চিলেবাছ হয়, এইখন চিলেবাছখন হয়, ইয়াতে গোটেইখিনি ডিটেইলছ মেনশ্যন কৰা আছে, মই লিংকটো শ্বেয়াৰ কৰি দিম আপোনালোকে এবাৰ চাই ল'ব। এইখিনি এবাৰ গোটেইখিনি পঢ়ি ল'ব, কি আহিব, কেনেকৈ ৰিজনিঙত কি আহিব, জেনেৰেল সায়েন্সত কি আহিব, এইখিনি গোটেইখিনি মই কৈ নিদিওঁ। এইখিনি এবাৰ গোটেইখিনি পঢ়ি ল'ব, কি আহিব, কেনেকৈ ৰিজনিঙত কি আহিব, জেনেৰেল সায়েন্সত কি আহিব, এইখিনি গোটেইখিনি মই কৈ নিদিওঁ। আমাৰ অসমত যোনটো এক্সামিনেশ্যন চেণ্টাৰ হ'ব সেইটো হ'ব ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, কোকৰাঝাৰ, শিলচৰ আৰু তেজপুৰত হ'ব। এইটো হিচাপে আপোনালোকে য'ত আপোনালোকৰ ওচৰ পৰে সেই হিচাপে আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰটো চুজ কৰি ল'ব পাৰিব। আৰু এইখিনি হৈছে ইম্পৰ্টেণ্ট ডেটছ হয়, ইয়াতে আপোনালোকৰ মেনশ্যন কৰা আছে। নটিফিকেশ্যনখন 23 তাৰিখে ওলাইছে, 23 জানুৱাৰীৰ পৰা এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'ব অনলাইন আৰু লাষ্ট ডেট হ'ব 22 ফেব্ৰুৱাৰী। আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এইটো এটা ভাল অপৰচুনিটি হয়, ইয়াতে বেছি এডুকেশ্যনেল কোৱালিফিকেশ্যন নালাগে। বাকী ডিটেইলছ আপডেটত বাকী ডিটেইলছ জনাই মই আপোনালোকক আৰু এটা ভিডিঅ' বনাম, তাত সকলো ডিটেইলছ আপোনালোকক জনাম। এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম, ধন্যবাদ। ভাত খাব লাগে, শুব লাগে, 9:30